Top 10 most beautiful railway station in India মানে ভাৰতৰ আটাইতকৈ ধুনীয়া 10টা ৰেলৱে ষ্টেচন সো গাইস জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ঠিক আছে সো গাইস উইদাউট ৱেষ্টিং ইউৰ টাইম লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইস এটা চাই লওঁ সো নাম্বাৰ 1ত আহিলে এইটো আপোনাৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ আৰু এইটো আছে মুম্বাইত আৰু এইটো হ'ল আপোনাৰ ভাৰতৰ আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচন বুলি কোৱা হয় ঠিক আছে ছত্ৰপতি শিৱাজী টাৰ্মিনাছ এইটো আছে আপোনাৰ মুম্বাই বলক নেক্সট এইটো হ'ল আপোনাৰ নাম্বাৰ 1 আৰু এইখিনি গাইছ এইখিনি ডিছক্ৰিপশ্যনখিনি পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি ঠিক আছে চ' বলক নেক্সট আহিলে আপোনাৰ সৰভগ ৰেলৱে ষ্টেচন সৰভগ আৰু এইটো হৈছে আপোনাৰ লক্ষ্ণৌত আছে এইটো হ'ল দ্বিতীয়টো ভাৰতৰ দ্বিতীয়টো আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচন এইটো হ'ল আপোনাৰ সৰভগত আছে লক্ষ্ণৌ সৰভগ ৰেলৱে ষ্টেচন তাৰপিছত নাম্বাৰ 3 আহিলে চেন্নাই চেন্ট্ৰেল আৰু এইটো হ'ল নাম্বাৰ 3 মানে ভাৰতৰ তৃতীয়টো আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচন চেন্নাই চেন্ট্ৰেল আৰু এইটো আছে আপোনাৰ চেন্নাইত নেক্সট আহিলে আপোনাৰ এইটো হাওৰা জংচন এটা জনপ্ৰিয় জংচন এইটো হ'ল হাওৰা জংচন আৰু এইটো আছে আপোনাৰ কলকাতা ঠিক আছে আৰু গাইজ এইখিনি পঢ়ি ল'ব পাৰিব ইয়াৰ বিষয়ে কিছু লিখা আছে নেক্সট আহিলে আপোনাৰ এইটো জয়পুৰ জংচন আৰু এইটো আছে আপোনাৰ জয়পুৰত আছে ঠিক আছে আৰু ইয়াতে লিখা আছে পেইণ্টেড ইন দ্য পিং অফ হোৰ জয়পুৰ দিছ ষ্টেচন ৰিফ্লেক্স দ্য চিটি ৰয়েল হেৰিটেজ যিয়ে নহওক এইটো হ'ল আপোনাৰ জয়পুৰ জংচন আপুনি স্ক্ৰীণত দেখিছে এইটো হ'ল জয়পুৰ জংচন আৰু এইটো বোলে আপোনাৰ ভাৰতৰ আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচনৰ ভিতৰত মানে নাম্বাৰ 5ত আছে এইটো জয়পুৰ জংচন আৰু এইটো আছে আপোনাৰ জয়পুৰত চ' নেক্সট আহিলে আপোনাৰ নাম্বাৰ 6ত আহিলে আপোনাৰ ছেকুণ্ডাৰাবাদ জাংচন আৰু এইটো আছে আপোনাৰ হায়দৰাবাদ ঠিক আছে চ' দিছ গ্ৰেণ্ড ষ্টেচন ইজ বিল্ড অন টু ৰেল ঠিক আছে বলক এইটো হ'ল আপোনাৰ নাম্বাৰ 6ত ছেকুণ্ডাৰাবাদ জাংচন ইন হায়দৰাবাদ মানে হায়দৰাবাদত আছে এই জংচনটো স্ক্ৰীণত দেখিছে এইটো হ'ল আপোনাৰ ছেকুণ্ডাৰাবাদ জংচন নেক্সট আহিলে আপোনাৰ এইটো মানে এইটো খড়গপুৰ জংচন বুলি কয় খড়গপুৰ আৰু এই জংচনটো আছে খড়গপুৰতে আছে আৰু পিকচাৰখন দেখিছে এইটোৱে হ'ল আপোনাৰ খড়গপুৰ জংচনৰ সন্মুখৰ ফালৰ পৰা উঠোৱা এখন পিকচাৰ এইখন খড়গপুৰ জংচন ঠিক আছে এইটো হ'ল আপোনাৰ নাম্বাৰ 7ত মানে ভাৰতৰ আটাইতকৈ ধুনীয়া জংচনৰ ভিতৰত ৰেলৱে ষ্টেচনৰ ভিতৰত নাম্বাৰ 7ত আছে এইটো খড়গপুৰ জংচন তাৰপিছত আহিলে নাম্বাৰ 8 মানে নাম্বাৰ 8 হ'ল আপোনাৰ অসমত আছে এইটো মেইনলি ষ্টেচন নাম হ'ল আপোনাৰ হাফলং ৰেলৱে ষ্টেচন HRS বুলি কয় HRS মানে হাফলং ৰেলৱে ষ্টেচন আৰু এইটো আছে আমাৰ অসমত তো এইটো হ'ল আপোনাৰ নাম্বাৰ 8ত মানে ভাৰতৰ আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচনৰ ভিতৰত নাম্বাৰ 8ত চ' নেক্সট বুলি ক'লে নেক্সট আহিলে আপোনাৰ এইটো এম হাও ৰেলৱে ষ্টেচন এম হাও ৰেলৱে ষ্টেচন আৰু এইটো আছে মধ্যপ্ৰদেশ দেখিছে আৰু স্ক্ৰীণত এইটো হ'ল আপোনাৰ এটা নমুনা মধ্যপ্ৰদেশৰ যিটো নেকি ষ্টেচন এইটো এম হাও ৰেলৱে ষ্টেচন চ' এইটো হ'ল আপোনাৰ ভাৰতৰ আটাইতকৈ ধুনীয়া ভিতৰত নাম্বাৰ 9ত ষ্টেচন ঠিক আছে চ' নাম্বাৰ 10 মানে লাষ্ট এইটো হ'ল আপোনাৰ আছে আপোনাৰ দাৰ্জিলিং ৰেলৱে ষ্টেচন মানে DRS বুলি কয় শ্বৰ্টকাটত DRS মানে দাৰ্জিলিং ৰেলৱে ষ্টেচন আৰু এইটো হ'ল ভাৰতৰ আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচনৰ ভিতৰত নাম্বাৰ 10ত আৰু এইটো আছে আপোনাৰ দাৰ্জিলিং ঠিক আছে চ' যিয়ে নহওক গাইছ এই 10টাই আছিল আপোনাৰ ভাৰতৰ আটাইতকৈ ধুনীয়া মানে চাফা বা আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচনৰ ভিতৰত 10টা চ' গাইজ মই পুনৰবাৰ নামবোৰ ৰিপিট কৰিছোঁ এটাকৈ ঠিক আছে চ' ভাৰতৰ আটাইতকৈ ধুনীয়া টপ 10 ৰেলৱে ষ্টেচন মানে 10 মষ্ট বিউটিফুল ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া মানে ভাৰতৰ 10টা আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচন চ' নাম্বাৰ 1ত আহিলে আপোনাৰ এইটো ছত্ৰপতি শিৱাজী টাৰ্মিনাছ এইটো আছে আপোনাৰ মুম্বাইত নাম্বাৰ 2ত আহিলে সৰভগ ৰেলৱে ষ্টেচন এইটো আছে আপোনাৰ লক্ষ্ণৌত তাৰপিছত 3 নম্বৰত আহিলে আপোনাৰ নাম্বাৰ 3 মানে চেন্নাই চেন্ট্ৰেল আৰু এইটো আছে আপোনাৰ চেন্নাইত তাৰপিছত আহিলে নাম্বাৰ 4ত মানে হাওৰা জংচন আৰু এইটো আছে আপোনাৰ কলকাতাত তাৰপিছত নাম্বাৰ 5ত আহিলে আপোনাৰ জয়পুৰ জংচন আৰু এইটো আছে আপোনাৰ জয়পুৰত তাৰপিছত নাম্বাৰ 6ত আহিলে আপোনাৰ ছেকুণ্ডাৰাবাদ জংচন আৰু এইটো আছে আপোনাৰ হায়দৰাবাদত চ' নাম্বাৰ 7ত আছে আপোনাৰ খড়গপুৰ জংচন আৰু এইটো আছে আপোনাৰ খড়গপুৰত তাৰপিছত আছে নাম্বাৰ 8ত মানে আহিলে আপোনাৰ হাফলং ৰেলৱে ষ্টেচন আৰু এইটো আছে আমাৰ অসমত তাৰপিছত নাম্বাৰ 9ত আহিলে এম হাও ৰেলৱে ষ্টেচন আৰু এইটো আছে আপোনাৰ মধ্যপ্ৰদেশ তাৰপিছত নাম্বাৰ 10 নাম্বাৰ 10ত আছে আপোনাৰ দাৰ্জিলিং ৰেলৱে ষ্টেচন আৰু এইটো আছে আপোনাৰ দাৰ্জিলিঙত ঠিক আছে চ' গাইজ এইকেইটা আছিলে আপোনাৰ ভাৰতৰ আটাইতকৈ ধুনীয়া 10টা ৰেলৱে ষ্টেচনৰ নাম
চ' গাইজ আশা কৰোঁ টপ 10 মষ্ট বিউটিফুল ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া মানে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে গাইজ फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो